সাংবাদিক সন্থাৰ আজি প্ৰথমটো প্ৰতিষ্ঠা দিৱস আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি সামৰণি পেলোৱা হ'ল। ৰাতিপুৱাৰে পৰা এই কাৰ্যসূচী আছিল পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণকে ধৰি মুকলি সভা, বাৰেৰহণীয়া অনুষ্ঠান। বাৰেৰহণীয়া অনুষ্ঠানত যাদু খেল, জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিসুৰীয়া গীত মাতৰ অনুষ্ঠান, কবিতা আবৃত্তি অনুষ্ঠান আদিকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হ'ল এই প্ৰতিষ্ঠা দিৱসত। এই প্ৰতিষ্ঠা দিৱসত মুকলি সভাত সমল ব্যক্তিৰূপে উপস্থিত আছিল নলবাৰীস্থ সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অৱসৰী পঞ্জীয়ক দীনমণি ভাগৱতী ছাৰ, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পূব কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ নৃপেন্দ্ৰনাথ তালুকদাৰ, কমলপুৰ সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত কলিতাকে ধৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। আমাৰ এই কাৰ্যসূচীটো বাইহাটা চাৰিআলি সাংবাদিক সন্থাৰ যিখিনি লোকে অভিবাদন দিলে বা সহযোগ কৰিলে, আমি তেখেতসকলৰ ধন্যবাদ জনাইছোঁ এই সুযোগতে। আৰু আগন্তুক দিনতো যাতে বাইহাটা চাৰিআলি সাংবাদিক সন্থাই নতুন নতুন কৰ্ম উদ্যমেৰে আগবাঢ়ি যাব পাৰে, এইখিনিয়ে আশা ৰাখিছোঁ আৰু আপোনালোকৰ আগত এইখিনি ব্যক্ত। আজি যিহেতু প্ৰতিষ্ঠা দিৱস, সাংবাদিক সমাজক উদ্দেশ্যে আপুনি কিবা ক'ব নেকি? সাংবাদিক সমাজক উদ্দেশ্যি মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, যিহেতু ময়ো এগৰাকী সংবাদসেৱী। আজি বিগত 12 বছৰে মই সংবাদ সেৱাৰ লগত জড়িত হৈ আছোঁ আৰু বাইহাটা চাৰিআলি সাংবাদিক সন্থা এক স্বতন্ত্ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানটো আজি যদিও শিশু, কাইলৈকে যৌৱন হ'ব, কাইলৈকে ৰূপালী, পৰহিলৈকে সোণালী দিনত উপনীত হওক, তাৰ আশা ৰাখিছোঁ। আৰু সাংবাদিকসকলক মানে সতীৰ্থসকলক মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, আমি সদায় নিষ্ঠা সহকাৰে, সততা সহকাৰে সংবাদ কৰ্ম আৰু ৰাইজৰ বা বাতৰিবিলাক সমাজৰ আগত বা যি চৰকাৰ আগত আগবঢ়াব লাগে সততাৰে, নিষ্ঠাৰে, এইখিনিয়ে ক'বলৈ বিচাৰিছোঁ।